নমস্কাৰ আহোম স্বৰ্গদেউসকলৰ বিষয়ে যিটো সিৰিজ তাৰে আজি আমি 11 নম্বৰ খণ্ডটো আপোনালোকলৈ আগবঢ়াই দিম। যত খণ্ডত আমি আপোনালোকলৈ আগবঢ়াইছিলো ৰুদ্ৰসিংহৰ বিষয়ে, আজি আমি ৰুদ্ৰসিংহৰ পিছৰজন ৰজা শিৱসিংহৰ বিষয়ে আপোনালোকলৈ আগবঢ়াই দিম। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত তেওঁৰ বৰপুত্ৰ বৰজনা গোহাঁয়ে আহোম মতে চুটানফা আৰু হিন্দু মতে শিৱসিংহ নাম লৈ 1714 খ্ৰীষ্টাব্দত ৰাজসিংহাসনত বহে। শিৱসিংহৰ ৰাজত্বকালৰ একমাত্ৰ ৰাজনৈতিক ঘটনাটো হ'ল দফলাসকলৰ বিৰুদ্ধে অভিযান। শিৱসিংহৰ ৰাজত্বকালছোৱা ৰাজনৈতিকভাৱে বিশেষ গুৰুত্বপূৰ্ণ নহলেও সাংস্কৃতিক দিশৰ পৰা গুৰুত্বপূৰ্ণ আছিল। মৃত দেউতাকৰ প্ৰতি সন্মান জনাই বংগদেশৰ পৰা অহা শাক্ত পুৰোহিত কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত শৰণ লৈ তেওঁক কামাখ্যা মন্দিৰৰ দায়িত্ব দি বহুতো মাটি বাৰী দান কৰিছিল। তেতিয়াৰ পৰাই কৃষ্ণৰাম আৰু তেওঁৰ উত্তৰাধিকাৰীসকলক পৰ্বতীয়া গোসাঁই নাম পালে। শিৱসিংহৰ দিনত ব্ৰাহ্মণ আৰু জ্যোতিষীসকলৰ প্ৰভাৱ বৃদ্ধি পাইছিল। শিৱসিংহই ফুলমতীক বিয়া কৰাই বৰকুঁৱৰী পাতে আৰু নাম দিয়ে ফুলেশ্বৰী। শিৱসিংহৰ ছত্ৰভংগ যোগ পৰিল বা ৰজা হোৱাৰ দিন উকলিল বুলি ভৱিষ্যতবাণী হোৱাত বৰকুঁৱৰী ফুলেশ্বৰীক বৰৰজা পতা হয়। আহোম ৰাজত্বকালত সিংহাসনত বহা ফুলেশ্বৰী আছিল প্ৰথম মহিলা। ৰজা হৈ ফুলেশ্বৰী শিৱসিংহ আৰু ফুলেশ্বৰী দুয়োৰে নামত মোহৰ মাৰিবলৈ লয়। ফুলেশ্বৰী কুঁৱৰীৰ ক্ষমতা দিনক দিনে বৃদ্ধি পাইছিল। অসম বুৰঞ্জীত যি মোৱামৰীয়া বিদ্ৰোহ, ইয়াৰ সূচনা ফুলেশ্বৰী কুঁৱৰীৰ কিছুমান কাৰ্যকলাপৰ পৰাই আৰম্ভ হোৱা দেখা যায়। ঘূৰ শাক্ত ফুলেশ্বৰীয়ে মোৱামৰীয়া মহন্তসকলক জোৰ কৰি দুৰ্গা পূজাৰ প্ৰসাদ খুৱায় আৰু বলিৰ তেজেৰে কপালত ফোট দিয়ে। এই কাৰ্যত মোৱামৰীয়াসকল ভীষণ অসন্তুষ্ট হয় আৰু ইয়ে পৰৱৰ্তী কালত সংঘটিত বুৰঞ্জী প্ৰসিদ্ধ মোৱামৰীয়া বিদ্ৰোহৰ পাতনি ধৰে। আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক মোৱামৰীয়া বিদ্ৰোহৰ বিষয়ে বিতংকৈ জনাবলৈ চেষ্টা কৰিম। 1731 খ্ৰীষ্টাব্দত ফুলেশ্বৰীৰ মৃত্যু হয়। শিৱসিংহই ফুলেশ্বৰীৰ ভনীয়েক দ্ৰৌপদীক বিয়া কৰায় আৰু অম্বিকা নাম দি বৰৰজা পাতে। 1738 খ্ৰীষ্টাব্দত এইগৰাকীও মৃত্যু হোৱাত শলাল গোহাঁইৰ জীয়ৰীক বিয়া কৰাই সৰ্বেশ্বৰী কুঁৱৰী নাম দি বৰৰজা পাতে। এইজন ৰজাৰ ৰাজত্বকালত সাংস্কৃতিক আৰু সামাজিক পৰিৱৰ্তন যথেষ্টখিনি হৈছিল। তেওঁৱে কামৰূপ আৰু বকতাত মাটি পিয়ল কৰাইছিল। এই পিয়ল কৰা কাগজবোৰক পেৰা কাগজ বোলা হৈছিল। তেওঁৰ দিনতে মাটিৰ গুণানুসাৰে দেৱোত্তৰ, ব্ৰহ্মোত্তৰ, ধৰ্মোত্তৰ আদি মাটিৰ শ্ৰেণী বিভাজন কৰা হৈছিল। তেওঁ ভূমি দান কৰা 19খন তামৰ ফলিও পোৱা গৈছে। তেওঁৰ দিনতে বৰৰজা ফুলেশ্বৰীয়ে কামৰূপত বৰৰজা পঢ়াশালী নামৰ প্ৰখ্যাত টোলখন প্ৰতিষ্ঠা কৰে। ফুলেশ্বৰী কুঁৱৰীৰ পৃষ্ঠপোষকতাত অনন্ত আচাৰ্যই আনন্দলহৰী আৰু কবিচন্দ্ৰ দ্বিজে কামকুমাৰ হৰণ, ধৰ্মপুৰাণ আদি গ্ৰন্থ লিখিছিল। এই সময়ছোৱাতে সুকুমাৰ বৰকাইথে হস্তি বিদ্যাৰ্ণ পুথিখন লিখি উলিয়াইছিল। আমি হস্তি বিদ্যাৰ্ণ গ্ৰন্থখনৰ বিষয়ে সকলোৱে জানো। এই গ্ৰন্থখন কোনে ৰচনা কৰিছিল আৰু কাৰ দিনত ৰচনা কৰিছিল প্ৰশ্ন আহিব পাৰে। সেয়া হৈছে শিৱসিংহৰ দিনত সুকুমাৰ বৰকাইথে ৰচনা কৰিছিল। এই পুথিখনৰ ছবিসমূহ কোনে অংকন কৰিছিল সেই প্ৰশ্নও সঘনাই অহা দেখা যায়। আপোনালোকে যদি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। ঢাইআলি, গৌৰীসাগৰ, শিৱসাগৰ আৰু কালুগাঁৱৰ পুখুৰী নিৰ্মাণ কৰিছিল তেওঁৰ দিনতে। শিৱদৌল, ৰাজমাও দৌলো এইজন ৰজাৰ দিনতে নিৰ্মিত হৈছিল। 1744 চনত এইজন ৰজাৰ মৃত্যু হয়। উল্লেখযোগ্য যে চুটানফা বা শিৱসিংহৰ দিনতে 1714 চনৰ পৰা 1744 চনলৈকে এই প্ৰায় 30 বছৰ কাল অসমত 3গৰাকী ৰাণীয়ে শাসন কৰিছিল। এয়াই আছিল অসমত ৰাণীৰ প্ৰথম আৰু শেষ শাসন। আৰু মন কৰিবলগীয়া কথাটো হ'ল যে এই সময়ছোৱাত আহোম ৰাজ্যত কোনো যুদ্ধ বিগ্ৰহ বা অশান্তিৰ সৃষ্টি হোৱা নাছিল। অসম বুৰঞ্জীত এনে উদাহৰণ তেনেই বিৰল। আজিলৈ ইমানে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই যথেষ্টখিনি উপকৃত হৈছে। যদি সঁচাকৈ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে আমাৰ আহি থকা ভিডিঅ'সমূহ আপোনালোকে চাব পাৰিব আৰু আপোনালোকৰ প্ৰিয় বন্ধু বান্ধৱীলৈ আমাৰ এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে গম পায় যে ইতিমধ্যে আমি বহুকেইটা ছিৰিজ আপোনালোকৰ সহায় হোৱাকৈ আগবঢ়াই আছোঁ। সেই ভিডিঅ'সমূহো আপোনালোকে প্লে'লিষ্টত গৈ চাব পাৰিব।